ৰাজনীতিৰ অৰ্থনৈতিক বিজ্ঞান চৰকাৰ প্ৰকাৰ শ্ৰেণী বিভাজন অৰ্থনীতিৰ মৌলিক বিষয়সমূহ বিনিময় প্ৰথা এইবিলাক এইখিনি এখন তাৰপিছত কিতাপৰ অৱস্থা দেখিছে ল'ৰা মানুহে উঠা আঘাত কৰি পেলাই মই এনেকৈ বুলি কিতাপটো বেয়া পেপাৰ অসমত আছে সুপ্ৰভাত জনাইছোঁ সকলোকে মই অন্যটি ব্লগলৈ মই স্বাগতম জনাইছোঁ মণিয়ে আজিৰ ব্লগটো আজি সোমবাৰ হয় আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰাই মানে চব পঢ়িছে তো কালি ব্লগ দিয়া নহ'লে আপোনালোকে ডেইলি ব্লগ দিব কয় ন তো সেইটো কাৰণে ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰি লওঁ আৰু এতিয়া বাজিছে 9টা মানে 9:30 আৰু ৰাতিপুৱা গা পা ধুই মেলি হাজবেণ্ডক পঠালোঁ তাৰপিছত মন্দিৰত সেৱা কৰি বোলো প্ৰথমে ব্লগটো ষ্টাৰ্ট কৰোঁ কি কৰোঁ কি নকৰোঁ বা কি পঢ়োঁ নপঢ়োঁ সকলোখিনি দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব খালি ঠিক আছে কি পঢ়িছা কৈ যাও কি পঢ়িছা কৈ যা কি পঢ়িছা তুমি পঢ়িছা এই ফৰ কিনো সেই গাইজ এতিয়া 10:30 বাজিলেগৈ আৰু এইমাত্ৰ চাহ খাইছোঁ কাৰণ মই চাহ অকলে খাই ভাল নাপাওঁ মা নাছিলে মা গোটৰ মিটিঙলৈ গ'ল তো মা অহাৰ পাছত চাহ খাওঁ বুলি মই চাহ মানে কি হয় লগত আৰু দুজনমান হ'লে মই চাহ খাই বেছি ভাল পাওঁ তেতিয়া চাহ খাই লৈছোঁ তাৰপৰা ভিতৰত মানে কেলৈ ভিডিঅ' কৰিব পৰা নাই গম মানে কাৰেণ্ট নাই ভিতৰত আছে গোটেই আন্ধাৰ মুন্ধাৰ এতিয়া বাজিলেগৈ 11:12 আৰু মই এই জাষ্ট পঢ়িবলৈ বহিছোঁ সেইকেইদিন মই কালি পঢ়া নহ'লেই মই জাষ্ট অলপ কিতাপৰ পৰা নোটটোহে দি দিছিলোঁ তাৰপিছত আৰু বনাই আছিলোঁ এইপিনে মই শ্বৰ্ট নোট মাজতে আজডাল পাই লৈছোঁ এইপিনে নোট আৰু এইপিনে নোট শ্বৰ্ট নোট বনাই আছিলোঁ তো এখন হ'ল জিঅ'গ্ৰাফিৰ এখন ইয়াতে মোৰ দুটা টপিক সোমাই আছে মানে তোমাৰ মহাদেশ মহাসাগৰ এটা ছাইডে আৰু এইটো ছাইডে তোমাৰ অসমৰ বিষয়ে আৰু অসমৰ গোটেইখিনি কথা ইয়াতে মই এখন এইটো ছাইডত বহাই থৈছোঁ তো এখন হ'ল আৰু এতিয়া 2 নম্বৰখন বনাই আছোঁ আৰু এইখন কমপ্লিট হোৱাৰ পাছতে মই বেলেগ পঢ়িম এইখন মই এতিয়া বনাই এই গাইজ এতিয়া মই লিখিবলৈ মানে শ্বৰ্ট নোটখিনি বনাবৰ কাৰণে লৈছোঁ শৰাইঘাটৰ পৰাই বনাইছোঁ আজি আপোনালোকক এটা মই কাহিনী ক'ম যিসকলে পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছে বা ঘৰুৱা প্ৰব্লেমৰ দুখত আগবাঢ়িব পৰা নাই পঢ়িবৰ কাৰণে অকল এক্সাম বুলিয়ে নহয় কিবা এটা ধৰক বিয়া সময়ৰ পাছতেই হওক বা ঘৰৰ পৰা ওলাই পঢ়িবলৈ মন আছে কিন্তু ঘৰৰ সেই শাসনৰ বাবে বা ঘৰুৱা কামৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে যিকোনো কাৰণতে পঢ়িবলৈ আগবাঢ়িব পৰা নাই তেওঁলোকৰ কাৰণে আজি মই এটা খুব ধুনীয়া এটা কাহিনী ক'ম এদিন কি হ'ল এজন মানুহে এটা লুংলুঙীয়া বাটেৰে গৈ আছিলে বাটেদি যাওঁতে এটা হাতীক সৰু এডাল ৰছীৰে বান্ধি থোৱা দেখিলে মানুহজনে ৰৈ পিনে বহুত দেৰি চালে আৰু ভাবিলে মনতে ইমান ডাঙৰ শকতাৱত হাতীটো এডাল সৰু সামান্য ৰছীয়ে বান্ধি থৈছে তেনেকৈ তেওঁ আৰু এদিন গ'ল আৰু এদিন সেই একেখিনি দেখিলে তেওঁ আকৌ ভাবিলে যে নাই হাতীটো কি জানি মালিকে খুলি দিয়ে সেই বুলি ভাবি তেওঁ বহুত টাইম মানে সেইদিনাখন ৰৈ চালে আৰু অৱশেষত হাতীটো যি ঠাইত থাকে সেই ঠাইতে থাকে তাৰপাছত মালিকজনে দেখি পিনে সুধিলে আপোনাক কিবা দৰকাৰ হৈছিলে নেকি মই বহুত টাইম ইয়াতে ৰৈ থকা দেখিলোঁ তেতিয়া মানুহজনে ক'লে যে ভাবিছোঁ কথা এটা তাৰপৰা মালিকজনে ক'লে কি ভাবিছেনো বুলি হাতীটোৰ কথা তাৰপৰা মালিকজনে ক'লে হাতীটোৰ কথা হয় হাতীটো ইমান শকত ইমান আৱত ইমান শক্তিশালী যি বস্তু কঢ়িয়াই ইমান গধুৰ বস্তু কঢ়িয়াই নিব পাৰে তেওঁ ইমান সামান্য ৰছী এডালত কেনেকৈ বান্ধ খাই আছে খুলিবলৈও চেষ্টা কৰা নাই তেওঁ খুলোঁ বুলি ক'লেতো একোপ নালাগে 1 ছেকেণ্ড নালাগে খুলিবলৈ তেতিয়া মালিকজনে বুজালে যে এই হাতীটোক মই এই ৰছীডালেৰে একেবাৰে জন্ম হোৱা পোৱালিটোৰ পৰা বন্ধা সি তেতিয়াৰ পৰাই এই ৰছীডালতে বান্ধ খাই আছে মাজে মাজে মই খুলি দিওঁ কিন্তু এই ৰছীডাল সি সেই তেতিয়াৰ দিনত সি খুলিব পৰা নাছিলে কাৰণ হাতীটোতকৈ ৰছীডাল তেতিয়া বেছি শক্তিশালী আছিলে সি বহুত চেষ্টা কৰিলে খুলিব নোৱাৰিলে কিন্তু পাছত মানে লাহে লাহে সি ডাঙৰ হ'বলৈ ধৰিলে আৰু সি খুলিব নোৱাৰা দেখি পাছত সি এইটোকে মনত ভাৱ ল'লে যে এতিয়া মানে এইটোকে ভাৱ ল'লে যে ইমান কষ্ট কৰিছিলোঁ খুলিবৰ কাৰণে খুলিব নোৱাৰিলোঁ যেতিয়া এতিয়া ক'ত পাৰিম
সি সেইটো কথাই মনত ভাবি থৈ দিলে কিন্তু আজিলৈকে খুলিবলৈ চেষ্টা নকৰিলে সেইটো কাৰণে সি আজিলৈকে এই ৰছীডালৰ পৰা মুকলি হ'ব পৰা নাই আমাৰ লগতো সেই একেটাই আমি যিটো মনত ভাবি লওঁ ন একে মানে ফিক্স কৰি লওঁ সেইটোৱে আমাৰ জীৱনত হয়গৈ এতিয়া পাকঘৰলৈ আহিলোঁ ল'ৰাটোৰ কাৰণে ওটছ বনাবৰ কাৰণে সি মানে তাৰ কাৰণে আজিকালি গাখীৰ লওঁ ঘৰতে কাৰণ সি গাখীৰত বনাই দিলে ওটছ অকণমান খায় নহবা নাখায় তাৰ পৰা এতিয়া তাৰ কাৰণে মই ওটছখিনি বনাই লৈছোঁ এয়া 5 মিনিটত ওটছ ৰেডি অকণমান পনীয়াকৈ বনাইছোঁ পনীয়াকৈ খাই বেছি ভাল পায় অকণমান গুড় কাটি দিছোঁ চেনি ব্যৱহাৰ নাই কৰা যিহেতু চেনি খাব নালাগে তো গুড় দি পিনে অকণমান তাক পনীয়াকৈ বনাই দিছোঁ ওটছখিনি ঠাণ্ডা হোৱালৈকে মানে মোৰ যিকণ আছে সেইকণ মই লিখি লওঁ পটাপট কাহিনীটোৰ পৰা আপোনালোকে কি বুজিলে বাৰু মই কাহিনীটো এইবাবেই ক'লোঁ যিসকলে কৰিম বুলি ভাবিয়ে থাকিলে যে মই আমুকটো কৰিম তামুকটো কৰিম কিন্তু ঘৰৰ সেই হাউচৱাইফৰ মাজত যেতিয়া সোমাই পৰিলে ঘৰুৱা কামবিলাকৰ মাজত বা ঘৰখন চম্ভালিবলৈ তেতিয়াৰ পৰা সেই সপোনবোৰ পাহৰি গৈছে নে আপোনালোকে সেইখিনিৰ পৰা ওলাবলৈ আপোনালোকে চেষ্টাই কৰা নাই কাৰণ আপুনি বিয়া সময়ৰ পৰা সেইখিনি কৰি আছে কাৰণে সেইখিনি হৈ গৈ আছে কিন্তু সেইখিনিৰ পৰা যেতিয়া আপুনি কোনোবা এদিন ওলাই আহিবলৈ চেষ্টা কৰিব সেইদিনাখন চাব আপুনি সকলোখিনি মেনেজ কৰিব পাৰিব এইপিনে ঘৰ সংসাৰ ল'ৰা ছোৱালীৰ দায়িত্ব কৰ্তব্য গোটেইখিনি কৰাৰ পাছতো আপোনাৰ পঢ়িবলৈও অলপ টাইম ওলাব সকলোৱে সপোনবোৰ বেলেগ কাৰোবাৰ বাবে অধিক কষ্ট কাৰোবাৰ বাবে কম কষ্ট কৰিলেই হয় কিন্তু যাৰ কাৰণে অধিক কষ্ট কৰিব লাগে সি অকণমান কষ্ট কৰিব লাগিব গতিকে কাহিনীটোৰ পৰা আপোনালোকে কি বুজিলে বাৰু এবাৰ কাহিনীটো মন দি শুনিবচোন অলপ হ'লেও আপোনালোকৰ পঢ়িবলৈ মন যাব আৰু এতিয়া মই নোটছখিনি লিখি লৈছোঁ এইখিনি ঠাণ্ডা যিহেতু হৈ গ'ল মই খুৱাই দিওঁ ব'লা এইপিনে বহা কৈয়ে নহ'বা কৈ ৰিয়াক দি দিম মই নাখাওঁ এয়া দুজুৰিহে বনাইছোঁ গৰম ওটছ খোৱাৰ পাছত সি বাহিৰত অকণমান খেলিলে তাৰ পৰা এতিয়া ঘৰত মা নাই যিহেতু ভণ্টিক স্কুলৰ পৰা আনিব গ'ল মানে টাউনত হৈছে ন পৰীক্ষা তো কেতিয়াও অকলে তাই অহা যোৱা কৰা অভ্যাস নাইকিয়া গাৰ্জেনবিলাকো চব গৈছে সেইবাবে মাও গ'ল আৰু এইপিনে সোমবাৰ যিহেতুকে পাপাৰ কাৰণে এতিয়া অকণমান চাহ বনাই দিছোঁ সোমবাৰে পাপাৰ ব্ৰত থাকে আৰু আমি নিৰামিষ খাওঁ তো এতিয়া সেইবাবে মই গাখীৰ চাহ একাপ বনাই দিছোঁ এতিয়া 1:14 হৈছে আৰু মই ইতিহাস মানে ক্লাছ 10ৰ বংগ বিভাজনৰ স্বদেশী আন্দোলন লেচনটো মই এতিয়া মুখস্থ কৰিম আৰু এতিয়া এয়া খাবলৈ লৈছোঁ গাখীৰ চাহ আৰু মিঠাই ভণ্টি এক্সামৰ পৰা আহিছে তো মা তাক আনিব গৈছিলে তো মিঠাই লৈ আনিছিলে আৰু চাহকাপ তেন্তে খাই কিতাপ পঢ়া ষ্টাৰ্ট কৰি দিওঁ আৰু আজি জিঅ'গ্ৰাফী পেপাৰখন ভালেই আহিছে বুলি কৈছে তাই আজিৰ পৰা আজৰি আৰু আজিৰ পৰা সেই আমি যদি মেট্ৰিক দিছিলোঁ মোৰ আজিৰ দিনটো মানে মোৰ দিনটোলৈ মনত পৰি গৈছে মেট্ৰিক দিয়া মানে শেষ হোৱা দিনাখন আমাৰ জেঠাই ছোৱালীজনী বিয়া আছিলে গাঁৱতে বহুত বেছি ভাল লাগিছিলে সেই দিনটো সমান ভাল লগা দিনেই নাছিলে তো তাইও আজি সেয়া টিভি আমাৰ মানে টিভিটো কমেও এবছৰ মানে হ'ল চলোৱা নাই মোবাইল আছে মোবাইলবোৰ চাই থাকিলে টিভিলৈ মন নাযায় আৰু তাই আমাৰ ঘৰত তাই টিভি চাই বেছি আহিয়ে টিভি ভাল কৰি আছে মাতটো শুনিছে নিশ্চয় তো এতিয়া মই পঢ়িলোঁ ঠিক আছে তাৰ মাজতে পেহী ছোৱালীজনী আহিলে বিয়া লৈ যাবলৈ উলিয়াই দিবলৈ তাহাঁতৰ মানে সম্বন্ধীয় বিয়াই হয় তো তাই ক'লে বোলে মোক অকণমান উলিয়াই দেচোন আৰু মই নিজেই নাজানো মেকআপ চেকআপ কৰিব মেলিব যেন তেন কৰি যি টি কৰি যাওঁ তাইক কৈছোঁ মই আকৌ বান্দৰী বনাই দিলে চেচেই তাৰপৰা তাই কৈছে হ'ব অকণমান কৰি দিলেই হ'ব তাৰপৰা কৰি মেলি দিলোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব মই একেবাৰে মেকআপ চেকআপ কৰিব নাজানো দেই একেবাৰে বেয়া কমেণ্ট নকৰিব যদি বেয়া লাগে দেখিবৰ কাৰণে
হ'লে প্ৰায় আধা ঘণ্টামানৰ ওপৰত হ'লে আৰু মোৰ এইখিনি কষ্ট কৰি হ'ল আৰু এতিয়া মই ওচৰৰে ভাইটি এটাৰ পৰা কিতাপ কালেক্ট কৰিলোঁ ক্লাছ 9ৰ যিহেতু মানে বছৰেকীয়া পৰীক্ষা হৈ গ'ল তো তাৰ পৰা এয়া ক্লাছ 9ৰ ছ'চিয়েল চায়েন্সৰ ইতিহাস কিতাপখন তাৰপাছতে পিনে এয়া ভূগোল কিতাপ তাৰপাছতে পিনে ৰাজনীতি আৰু অৰ্থনীতি কিতাপখন তাৰ পৰা ছায়েন্সৰ এখন আনিলোঁ ক্লাছ 9ৰ পৰা মই অকণমান ওপৰৰ পৰা দেখাই দিম আপোনালোকক মানে কিতাপকেইখন মেলি এইখিনি মই নোট বনাম মোৰ যিহেতু ক্লাছ 10ৰ মানে ইদুখন হ'ল বাকীখিনি আৰু এখন আছে ন তো চাওঁ এখন কৰোঁ নে নকৰোঁ যদি নকৰোঁ ইয়াৰ পৰা কৰিম আৰু এতিয়া বাজিলেগৈ মই টাইমটো কৈ দিওঁ এটা বাজিলে 4টা 8 আৰু ওচৰতে মানে বা এজনী আজি বিয়া এনেতো বিয়াত যোৱা নহয় কিন্তু বা এজনীৰ লগত যিহেতু ভাল বহুত বেছি ভাল তো সেইটো কাৰণে যাম বুলি ভাবিছোঁ তো সেই বিয়ালৈ ওলাওঁগৈ তো আৰু কিমানখিনি পাৰোঁ ব্লগটো কণ্টিনিউ কৰিম যদি কৰিব নোৱাৰোঁ তেন্তে ইমানখিনিতে শেষ কৰিম তো কিতাপখিনি মই দেখুৱাই লওঁ প্ৰথমতে বেক কেমেৰা অন্য কিতাপ এখন পিনে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ চৰকাৰ প্ৰকাৰ শ্ৰেণী বিভাজন অৰ্থনীতিৰ মৌলিক বিষয়সমূহ বিনিময় প্ৰথা এইবিলাক এইখিনি এখন তাৰপাছত কিতাপৰ অৱস্থা দেখিছে ল'ৰা মানুহ যে গোটেই আগবাগ কৰি পেলাইছে মই এনেকুৱা কৰিলে কিতাপ চাই বেয়া পাওঁ এইখন পেপাৰ এখন সোমাই আছে তাৰপৰা এইফালে এইখিনি এখন ভূগোলখনত তাৰপৰা এইটো হিষ্ট্ৰী এখন আছে ছায়েন্সৰ অণু আৰু পৰমাণু এইবিলাক এইখিনি এতিয়া এইফালে বিয়ালৈ ওলাই মেলি ৰেডি বিয়াৰ পৰা অহাৰ পাছতে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম Hey guys, এতিয়া 6:55 হৈছে একেবাৰে মাতটো ওলোৱা নাই বহুত কষ্টতে উলিয়াইছোঁ কিয় নাজানো আজিকালি মাতটো ইমান ভাগিব লৈছে মানে বহি যায় কিহৰ কাৰণে হৈছে নাজানো আৰু আজি মই মোৰ ব্লগটো এইখিনিতে শেষ কৰোঁ নোট একো দিব নোৱাৰিলোঁ কিতাপখিনি আনিছোঁগৈ নোট বনাই মই আপোনালোকক দিম বাৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বেছি ধন্যবাদ একেবাৰে কষ্ট মাতটো উলিয়াইছোঁ তো আজিলৈ ৰাখিছোঁ আৰু লগতে বহুতে নোট বিচাৰি আছিলে ন ক্লাছ 7ৰ আৰু 9 10ৰ মই 7ৰ কিতাপখিনিও বাৰু সুধি থৈছোঁ 9ৰখিনি কৰি কমপ্লিট হ'লে 7ৰখিনি কৰিম আৰু নোট বহুত কিবাকিবি নোট লিখিব লগা হৈছে তো নোট এনেকুৱা লাগিছে যে নোট লিখিয়ে পৰীক্ষাটো ওচৰে চাপি যাবহি নেকি তেনেকুৱা নিচিনা লাগিছে আৰু এতিয়া দিনত যিখিনি পঢ়িলোৱে বেছি পঢ়িব নোৱাৰিলোঁ কিন্তু এতিয়া মানে ভিডিঅ'টো আপলোড কৰাৰ পাছতে আৰু ভিডিঅ' আপলোড কৰোঁতেও বহুতখিনি কষ্ট জানেনে এডিট কৰিব লাগে থাম্বনেইল বনাব লাগে আৰু ভিতৰত জিঅ' নেট নাপায় বাহিৰত প্ৰায় আধা ঘণ্টা 45 মিনিট ইফাল সিফাল কৰাৰ পাছত মানে বাহিৰত মানে আমাক গেটৰ বাহিৰত মানে তো ভিডিঅ'টো দিবগৈ লাগে তাৰপাছত এতিয়া মই চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ আৰু বোটেন মানে নাৱৰ ওপৰত যিবিলাক কুৱেশ্যন আহে টাইম এণ্ড ৱৰ্কৰ ওপৰত সেইখিনি ভিডিঅ' ডাউনলোড কৰি দিছোঁ SPKৰ পৰা সেইখিনি কৰিম তো আজিলৈ ৰাখিছোঁ বাই